মৰমৰ শিক্ষাৰ্থীসকল, দশম শ্ৰেণীৰ কাৰণে যিটো ভিডিঅ' দিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টো, সেই ভিডিঅ'টোত আমি দশম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায়ৰ বাস্তৱ সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আৰু অনুশীলনী 1.1ৰ 1 আৰু 2ৰ অংকটো, মানে 1ৰ 1 আৰু এই 2 অংকটো আমি কৰিছিলোঁ। এতিয়া আজি আমি 3 নম্বৰ অংকৰ পৰা সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু যদি তোমালোকে কোনোবাই আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ'টো চাই ল'বা। আগৰ ভিডিঅ'টো তোমালোকে ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, আগৰ ভিডিঅ'টোত তোমালোকে চাই ল'বা, হ'ব। এতিয়া 3 নম্বৰ অংকটো আমি কৰি চাওঁ। 3 নম্বৰ অংকটো আছে 867 আৰু 255। এতিয়া আমাৰ সমাধান কৰিবলৈ হ'লে প্ৰথমতে আমাৰ কি কৰিব লাগিব, কোনটো সংখ্যা ডাঙৰ। যিহেতু 867 ডাঙৰ আৰু সৰুটো হৈছে 255। এতিয়া আমাৰ লিখিব লাগিব কলন বিধি। ফাৰ্ষ্টত লিখিবা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি পাওঁ। ধুনীয়াকৈ এনেকুৱা লিখি ল'বা, হ'ল। তোমালোকে ইয়াত ইউক্লিডৰ ধুনীয়াকৈ সম্পূৰ্ণকৈ লিখিবা ইউক্লিডৰ আৰু কলন বিধিটো। লিখাৰ পিছত প্ৰথমতে ইয়াত ডাঙৰ কোনটো, 867 ইকুৱেল, এতিয়া ডাঙৰটোক সৰুটোৰে আমি হৰণ কৰিম। 255ক হৰণ কৰিম 867, ভুল হৈ গ'ল। এতিয়া আমি কি কৰিম, 867ক হৰণ কৰিম 255ৰে। 255 হৰণ কৰিলে ইয়াত ফাৰ্ষ্টত কেইবাৰ যাব, 3বাৰ যাব। 3বাৰ গ'লে কিমান হ'ব, পূৰণ কৰা। পূৰণ কৰিলে আমি পাম 5, ইয়াত হ'বগৈ 6, ইয়াত হ'ব 7। পূৰণ কৰি চাবা, এইটো পূৰণ কৰি চাবা, এইটো হ'ব। তাৰপিছত বিয়োগ কৰিলে ইয়াত 2 হ'ব, ইয়াত 0, ইয়াত কিমান হ'ব 1। এতিয়া হ'ব ইয়াত চোৱা, এইটো হৈছিলে কি ভাজ্য। এতিয়া আমি ইয়াত লিখিম ভাজক। ভাজক হ'ব 255 ইনটু ভাগফল কিমান 3, ভাগফলটো কিমান 3 প্লাছ ভাগশেষটো কিমান 102। আকৌ নেক্সট ষ্টেপত আমি আনচাৰ কৰিম। নেক্সট ষ্টেপ এই দুটা ল'ব লাগিব। এই দুটাৰ ভিতৰত আমাৰ ভাজ্য হ'বগৈ এইটো 255 ইকুৱেল, এতিয়া 255ক হৰণ কৰিম 102ৰে। 255ক হৰণ কৰিম 102ৰে। 102ৰে কেইবাৰ যাব ইয়াত চোৱা, 2বাৰ। 2 2 গুণ 4, 2 0 গুণ 0, 2 1 গুণ 2। ইয়াত বিয়োগ কৰিলে 1, ইয়াত বিয়োগ কৰিলে 5, 51। চাবা হ'ল। মোৰ কি হয়, কেতিয়াবা ইংৰাজীত কৈ দিওঁ, কেতিয়াবা অসমীয়াত কৈ দিওঁ সংখ্যাকেইটা। তোমালোকে তেনেকুৱা নকৰিবা, হ'ব। এতিয়া ইয়াত ভাজ্য হৈছে এইটো 255, আমি ইয়াত লিখিলোঁ। ইয়াত ভাজকটো হ'ব 102, ইয়াত 102টো লিখিম ইনটু ভাগফলটো কি 2 প্লাছ ইয়াত কি হ'বগৈ ভাগশেষ। ভাগশেষটো কিমান আছে 51। আগত দিয়া ভিডিঅ'টো তোমালোকে চাই ল'বা। আগৰ ভিডিঅ'টোত আছিলে ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল প্লাছ ভাগশেষ। এতিয়া আকৌ আমি হৰণ কৰিম এই দুটাৰ পৰা। এই দুটাৰ পৰা ডাঙৰ সংখ্যাটো হৈছে 102। সদায় মনত ৰাখিবা ভাজক আৰু ভাগফলৰ ভিতৰত ভাজকটোহে ডাঙৰ থাকে। ইয়াত 51ৰ হৰণ কৰিলে কেইবাৰ যাব, 2বাৰ যাব। 2 ইনটু 1, 2 আৰু 1 পূৰণ কৰিলে 2, 2 5 পূৰণ কৰিলে 10, বিয়োগ কৰিলে চাবা 0 হ'ব। এইটো ষ্টেপত কি হৈ যাব, ভাজ্য আছে 102 ইকুৱেল ভাজকটো হ'ব 51 ইনটু ভাগফল হ'ব 2 প্লাছ 0। এতিয়া এইটো ষ্টেপত কি হ'ব, এতেকে নিৰ্ণয় গসাউ কিমান হ'ব, ইয়াত লিখি ল'বা 867 আৰু 255 ইকুৱেল কিমান 51। এতিয়া শেষত যিটো আমি ভাজক পাম সেইটোৱে হ'ব এনচাৰ, হ'ল 3 নম্বৰ আনচাৰ। এতিয়া আমি আনচাৰ কৰিম 4 নম্বৰ। 4 নম্বৰটো কি আছে চোৱা, 272 আৰু 1032। 4 নম্বৰ 272 আৰু
1032 এইটো সলিউশন কৰিম ইয়াত ডাঙৰ সংখ্যাটো আছে যেহেতু ডাঙৰ সংখ্যাটো হৈছে 1032 ডাঙৰ সংখ্যা সৰু সংখ্যাটো হৈছে 272 এতিয়া আমি ইয়াত লিখি লম গতিকে কি আছিল ইউক্লিডৰ তোমালোকে দুনিকে লিখিবা কলন বিধি ব্যৱহাৰ কৰি আমি পাও ফাৰ্ষ্টতে ইয়াত ডাঙৰটো কি আছিল 1032 ইকুৱেল এইটো হ'ব 272 আমি এইটো গম পালো অলৰেডি 272 লগত পূৰণ হ'ব কি ইয়াত চোৱা ইয়াত আমি হৰণ কৰি ল'ম ডাঙৰটোক 1032 হৰণ কৰিম কিহেৰে 272 ৰে এই বাজ্য যে হৰণ কৰিলে কিমান হ'ব কেইবাৰ যাব তিনিবাৰ পূৰণ কৰিলে ইয়াত হ'বগে 6 ইয়াত হ'বগে 1 ইয়াত হ'বগে 8 পূৰণ কৰি চাবা তাৰপিছত বিয়োগ কৰিলে ইয়াত কি হ'ব 12 + 6 ইয়াত 6 ইয়াত হ'বগে 1 ইয়াত হ'বগে 216 তেনেহ'লে ইয়াত পূৰণ চিহ্নটোত কি হ'ব 3 প্লাছ ভাগশেষটো কিমান 216 চাইছা ইয়াত কি হ'ল এইটো বাজ্য এইটো বাজক এইটো বাঘফল এইটো বাঘে এইটো বাজ্য এইটো বাজক এইটো বাঘফল এইটো বাঘে হ'ল এতিয়া আকৌ এই দুটাৰ ভিতৰত কোনটো বাজ্য হ'ব ইয়াত 272 এইটো ডাঙৰ ইকুৱেল বাঘফল বাঘে কোনটো আছিলে এইটো তেনেহ'লে এইটো ইয়াত কি হৈ যাব বাজ্য 216 এতিয়া এইটো হৰণ কৰিম ইয়াত পূৰণ চিহ্ন দি চাব কি হয় এতিয়া হ'ল এতিয়া 276 হৰণ কৰিম কিহেৰে 216 ৰে হ'ল এতিয়া 216 276 কেইবাৰ যাব একবাৰ যাব চাবা একবাৰ গ'লে 216 হ'ব ইয়াত বিয়োগ কৰিছো ইয়াত হ'বগে বিয়োগ কৰিছো সরি 27 ইয়াত 2 হে ইয়াত 2 হে ইয়াত 2 হে 2 মই ইয়াত 6 দি দিছিলো ইয়াত 2 হ'ব ইয়াত বিয়োগ কৰিলে কি হ'ব চোৱা বিয়োগ কৰিলে ইয়াত হ'বগে 6 ইয়াত হ'ব 5 হ'ল 56 এতিয়া ইয়াত কিমান পূৰণ কৰিব লাগিব 1 প্লাস কিমান দিব লাগিব ভাগে কিমান 56 এতিয়া আকৌ নেক্সট এই দুটাৰ ডাঙৰ কোনটো 216 ইকুৱেল সৰু কোনটো এইটো এতিয়া ইয়াৰ লগত পূৰণ কৰিব লাগিব পূৰণ কৰি ইয়াত কি হ'ব 216 হৰণ কৰিব লাগিব 56 এৰে হৰণ কৰিলে কিমান হ'ব 216 56 এৰে হৰণ কৰিলে কিমান হ'ব কেইবাৰ যাব তিনিবাৰ যাব তিনিবাৰ গলে কিমান হ'ব 3 6 গুণ 18 18 8 1 3 5 15 কে 16 কি কৰিলে 8 এটা 0 0 10 ৰ পৰা সিগুল 48 হল এতিয়া ইয়াত কি দিব লাগিব ভাগফলটো কিমান পাইছো 3 প্লাস ভাগহেকটো কিমান পাইছো 48 আকৌ এই দুটাৰ পৰা ইয়াত কি লিখিম আমি 56 ইকুৱেল কি লিখিম 48 ইনটু কি হ'ব ইয়াত কি হ'ব 56 হৰণ কৰিম 56 হৰণ কৰিম কিহেৰে 48 এৰে হৰণ কৰিলে কেইবাৰ যাব একবাৰ যাব হয় নে নহয় তেনেহ'লে ইয়াত 48 লিখিব লাগিব বিয়োগ কৰিলে কিমান থাকিব 8 তেনেহ'লে ইয়াত কিমান দিব লাগিব 1 প্লাস কিমান 8 এইটো চোৱা 56 হৈছে বাজক হৈছে 48 ভাগফল হৈছে 1 ভাগে হৈছে 8 হ'ল এটা আকৌ এই দুটাৰ ইয়াত লিখিম 48 ইকুৱেল ইয়াত কি লিখিম 8 ইনটু ইয়াত কি হ'ব ইয়াত চোৱা 48 এটা হৰণ কৰিম কিহেৰে 8 এৰে 848 কেইবাৰ যাব 6 বাৰ মানে 6 8 7 48 আমি জানো হয় না কি কৰিলে 0 ইয়াত চোৱা ইয়াত বাজ্য হৈছে 48 বাজক হৈছে 8 আৰু ভাগফল হৈছে 6 আৰু ভাগে হৈছে কি 0 এতেকে গহাও কি হ'ব এইটো 8 হল গহাও 8 তোমালোকে এই হৰণখিনি লগলৈ কৰিবা আনসাৰ যেতিয়া কৰিবা লগলৈ কৰিবা পৰীক্ষাটো কৰিবা নহলে বেলেগে গম পাব বা ছাৰসকলক ভাবিব যে তুমি বেলেগৰ পৰা চাই লিখিছা হল এই হৰণবোৰ সদায় কৰিবা এতিয়া আমি আনসাৰ কৰিম 5 নম্বৰ 5 নম্বৰটোত আছে
405 আৰু 2520 সলিউশন হ'ব ইয়াত ডাঙৰ কোনটো যেহেতু 2520 হৈছে কি ডাঙৰ অলপ ডাঙৰ মাতো এফালে লৰাবোৰ হাল্লা কৰি আছে তেনেহলে মাত শুনি পেলাই হাল্লাটো বন্ধ কৰিব চাগে 405 2520 আৰু কি 405 2520 হৈছে ডাঙৰ 405 টো সৰু এতিয়া আমি ইয়াত কি লিখিম গতিকে কি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি পাও কি হ'ব ইয়াৰ ভিতৰত ডাঙৰ কোনটো 2520 ইকুৱেল এত কি হ'ব 405 তাৰ মানে এটো হৈছে বাজ্য এটো হৈছে কি বাজক এতিয়া বাজ্যক সদায় বাজকৰ কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণটো ইয়াত পাতি লও 2520 ইয়াত ডট চিন হৈ গৈছে দেই এটো ডট নহয় এটো নহয় এতিয়া ইয়াত লিখিলো 2520 কি হৰণ কৰিম 405 কেইবাৰ যাব 4052520 কেইবাৰ যাব তোমালোকে হৰণ কৰি চাবা এটো 6 বাৰ যাব 6 5 গুণ কি হ'ব 30 30 কলে 3 ইয়াত 3 হ'ব ইয়াত কি হ'ব 24 4 আৰু 6 পূৰণ কৰি 24 হ'ব ইয়াত বিকৰিছো ইয়াত 0 ইয়াত 90 তহৰ 12 পৰা 3 গলে 9 হ'ব ইয়াত 4 আছে এতিয়া এইটো স্টেপত ইয়াত কি হ'ব পূৰণ কি লিখিম 6 প্লাস কি হ'ব 90 এইটো স্টেপ হল এতিয়া আকৌ এই দুটাৰ পৰা কোনটো বাজ্য হ'ব 405 ইকুৱেল বাজক কোনটো হ'ব 90 ইনটু এতিয়া এই দুটা আমি হৰণ কৰিম 405 ক হৰণ কৰিম কিহেৰে 90 ৰে সদায় এইটো হৰণ কৰিব হৰুটো দি ডাঙৰটোক হৰণ কৰিব লাগিব এতিয়া হৰণ কৰিলে ইয়াত কিমান হ'ব 90 405 ত হৰণ কৰিলে কিমান হ'ব কেইবাৰ যাব 4 বাৰ ইয়াত হ'ব 040 সরি 36 কি হ'ব 9 আর 4 পূরণ করলে 36 বিয়োগ করা 5 ইয়াত কি হ'ব 45 হল 45 তেনলে ইয়াত পূরণ কৰিব লাগিব ইয়াত পূরণ চিহ্ন হ'ব ভাগফল 4 আৰু ভাগে কিমান আছে প্লাস ভাগে কিমান 45 এটা কই দুটা ইয়াত আহিব 90 ইয়াত আহিব কি 45 তে 90 45 এৰে হৰণ কৰা 90 45 এৰে হৰণ কৰা কেবাৰ যাব দুবাৰ হ'ব না দুবাৰ যাব না দুবাৰ যাব ইনটু কি 2 প্লাস 0 এটাকে গহাও কি হ'ব 45 এটা आंसर হৈ গল কে নম্বৰ आंसर হল এটো 5 নম্বৰ হৈ গল এটা আমি কে নম্বৰ आंसर করি 6 নম্বৰ চাবা এটা 6 নম্বৰটো 155 আৰু 1385 সলিউশন হবগে যেহেতু 1385 আছে কি ডাঙৰ সৰু কি 155 টো কি সৰু এতিয়া ইয়াত হৰণ কৰিম 1385 ক হৰণ কৰিম কিহেৰে 155 এৰে এটা সো ইয়াত আমি কি লিখিলম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি পাও তোমালোকে ধুনীয়াকৈ লিখিব মই অলপ হেৰিকে লিখিছো এতিয়া ইয়াত হৰণ কৰিলে কি হ'ব কেবাৰ যাব তোমালোকে হৰণ কৰিবা চাবা এটেৰে কৰি চাও ইয়াত হ'ব 0 ইয়াত হ'ব
4 ইয়াত হ'বগে 2 ইয়াত হ'বগে 1 চাবা 8 5 40 40 4 প্লাস 4 8 5 40 40 আৰু 44 হ'ব 44 ইয়াত হ'ব 8 12 হ'ল এতিয়া ইয়াত কি হ'ব 1385 ইকুৱেল কি 155 ইনটু কিমান এটো হৈছে বাজ্য এটো হৈছে বাজক আৰু এটো ভাগফল কিমান 8 প্লাস ভাগে কিমান ভাগেটো মূল্যনে ভাগেটো কিমান ওলাব ইয়াত 5 হ'ব ইয়াত 4 হ'ব ইয়াত 1 হ'ব তেনলে 145 ভাগে তে নেক্সট স্টেপ এই দুটাৰ পৰা ইয়াত কিমান হ'ব 155 ডাঙৰ সৰু কোনটো 145 ইনটু ইয়াত কি হ'ব 155 হৰণ কৰিম 145 এৰে কেইবাৰ যাব একবাৰ যাব 145 ইকুৱেল কিমান হ'ব 0 1 10 হ'ব হয় না তেনলে ইয়াত পূৰণ কি 1 প্লাস কি 10 তাৰ পিছত আকৌ এই দুটাৰ পৰা 145 ইকুৱেল 10 ইনটু কি হ'ব চাবা 145 হৰণ কৰিম কি 10 এৰে 10 কেইবাৰ যাব 14 বাৰ হয় না নহয় 140 হ'ব ইকুৱেল কি থাকিব লাষ্টত 5 থাকিব তেনলে ইয়াত কিমান 14 প্লাস কি 5 আকৌ এই দুটাৰ পৰা এটো হ'ব ইয়াত হ'ব 10 ইকুৱেল ইয়াত কি হ'ব 5 ইনটু কি হ'ব চাবা ইনটু 2 হৈ যাব আৰু 2 5 গুণ 10 হয় না প্লাস 0 এটো চোৱা 10 আৰু 14 লগত পূৰণ কৰিলে 140 আৰু প্লাস 5 145 এটো সমান হৈছে তোমালোকে চাবা এটাকে গহাও কিমান হ'ব গহাও কিমান 5 এটাকে গহাও 5 হল এইটো ভালো যেটো হ'ব এটা আমি এটো কেই নম্বৰ আনসাৰ কৰিলো 5 নম্বৰ এটা আমি কৰিম 6 নম্বৰটো কৰিম সৰি এটো কেই নম্বৰ আনসাৰ কৰিলো এটা আমি 6 নম্বৰ আনসাৰ কৰিলো এটো 6 নম্বৰ আনসাৰ কৰিলো সৰি এটো 6 নম্বৰৰ আনসাৰটো কৰিলো হল এটা আমি 7 নম্বৰৰ আনসাৰটো কৰিম 7 নম্বৰৰ হল 7 নম্বৰৰ আনসাৰটো আছে 7 নম্বৰটো আছে 384 আৰু 1296 সলিউশন এ ডাঙৰ কোনটো যেহেতু 1296 ডাঙৰ সৰু হৈছে 384 এটাকে আমি কি কৰিম ইউক্লিডৰ ফলন বিধি ব্যৱহাৰ কৰি আমি পাও ধুনীয়াকৈ লিখিব তোমালোকে এতিয়া এই দুটাৰ ভিতৰত ভাজ্য কোনটো হ'বগে 1296 ইকুৱেল ভাজক হ'ব 384 ইকুৱেল চাবা সৰি ইয়াত হ'বগে পূৰণ চিন ইনটু ইয়াত হ'ব হৰণ কৰি চাম 1296 হৰণ কৰিম 384 কেইবাৰ যাব তোমালোকে হৰণ কৰি চাবা 3 বাৰ হৰণ কৰিলে ইয়াত হ'বগে 2 ইয়াত হ'বগে 5 ইয়াত হ'ব 1 ইয়াত হ'ব 1 হৰণ কৰি চাবা বিগ কৰিলে থাকিব ইয়াত থাকিব 4 ইয়াত থাকিব মানে 4 মানে 4 ইয়াত থাকিব 1 1 কেনসেল হ'ব তেনলে ইয়াত পূৰণ চিন দি ইয়াত কি লিখিম 3 প্লাস কি হ'ব 144 আকৌ এই দুটাৰ ভিতৰত ভাজ্য হ'ব 384 ইকুৱেল ইয়াত কি হ'ব 144 ইনটু ইয়াত পূৰণ কৰি চাম কি হয় চাবা 384 হৰণ কৰিম 144 এৰে হৰণ কৰি কেইবাৰ যাব 2 বাৰ 2 4 গুণ 2 4 গুণ 2 গুণ 2 কি কৰিছো কিমান হ'ব ইয়াত 14 যত 8 গলে কিমান থাকিব 6 ইয়াত 9 96 তেনলে ইয়াত পূৰণ কৰি ইয়াত কি লিখিব লাগিব 2 ইয়াত কি লিখিব লাগিব
96 আকৌ এই দুটাৰ পৰা 144 ইকুৱেল 96 ইনটু কি হ'ব 144 কিহেৰে হৰণ কৰিম 96 এৰে কেইবাৰ যাব একবাৰে যাব 96 বিয়োগ কৰিলে কিমান থাকিব 48 হয় না এতিয়া পূৰণ কৰিম কি 1 প্লাস কি হ'ব 48 এতিয়া আকৌ এই দুটাৰ ভিতৰত ইয়াত কি লিখিম 96 ইকুৱেল 48 ইনটু কি হ'ব চাবা 96ক হৰণ কৰিব লাগিব 48 এৰে কেইবাৰ যাব 96ক হৰণ কৰিলে 48 এৰে কেইবাৰ যাব দুইবাৰ 2 8 গুণ 16 1 2 4 গুণ 8 96 হল হৈছে 0 তার মানে দুইবাৰ যাব প্লাস 0 মানে এটো হল ভাজ্য ভাজক ভাগফল ভাগিক এর থেকে নির্ণয় ক হা কিমান 48 তারপর কিমান 48 হল এটো কে নম্বৰ আনসার হল 8 নম্বৰ এতিয়া আমি 8 নম্বৰ আনসারটো কৰিম কে নম্বৰ 8 নম্বৰ ওৱান 848 আৰু 305 তো সলিউশনটো হ'ব ইয়াত ডাঙৰ কোনটো 3058 হৈছে ডাঙৰ 1848 হৈছে সৰু এতিয়া আমি ইয়াত লিখি লম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি পাওঁ চাবা এতিয়া ইয়াত হ'ব 3058 ইকুৱেল 1848 ইনটু ইয়াত হৰণ কৰি চাওঁ 3058ক হৰণ কৰিম 1848 এৰে 1848 আমি কি কৰিম হৰণ কৰিম এতিয়া 1848ক হৰণ কৰিলে কেইবাৰ যাব আমি ইয়াত দুবাৰ চাওঁ 2 8 গুণ 16 16 6 উপলা 1 2 4 গুণ 8 1 9 9 হ'ব 2 8 গুণ 16 16 6 উপলা 1 2 গুণ 2 1 3 সো এত বেছি হৈ গ'ল হয় না এত সংখ্যাটো দুবাৰ গ'লে বেছি হৈ যায় একবাৰ যাব তাৰ পিছত ইয়াত আৰু এটা খেলিমেলি আছে তোমালোকে চোৱা ইয়াত আছে 3058 ইয়াত চাও এনসারটো কি ওলাই আছে লাষ্টত এনসারটো আছে কত আছে 1.1 1 2 3 4 5 6 7 8 22 22 তেনেহ'লে আমাৰ এইটো উলিয়াব লাগিব হয় না 22 হ'ব লাগিব এতিয়া চাও
এইটো তেনেহ'লে 1 নম্বৰটো 2 বাৰ নাযায়। এতিয়া কেইবাৰ যাব 3058ক হৰণ কৰিম 1848 কেইবাৰ যাব 1 বাৰ যাব। 1 বাৰ গ'লে কি হ'ব 1848 বিয়োগ কৰা ইয়াত 0 ইয়াত 1 10 8 গ'লে 2 ইয়াত 2 2 পৰা 1 গ'লে 1 এইটো তেনেহ'লে ইয়াত কি হ'ব 1 প্লাছ কি হ'ব 1210 1210 তাৰপিছত আকৌ 1848 ইকুৱেল কি হ'ব 1210 মানে ইয়াত আমি হৰণ কৰিম 1848ক হৰণ কৰিম 1210 কেইবাৰ যাব চাবা একবাৰেই যাব ইয়াত বেছি নাযায় 1210 ইয়াত তেনেহ'লে ইয়াত কি হ'ব 8 ইয়াত কিমান হ'ব 3 ইয়াত কিমান হ'ব 638 63 ইয়াত চোৱা বিয়োগ কৰিলে 8 ইয়াত 3 ইয়াত 8 পৰা 2 গ'লে 6 ইয়াত কিমান হ'ব 1 প্লাছ কিমান হ'ব 68 এতিয়া আকৌ চাবা